এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ জুবিন গাৰ্গক সাক্ষাৎ আপোনালোকে দেখা পাব। এয়া চাওক, এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ, চাওক আমাৰ জুবিন গাৰ্গক সাক্ষাৎ আপোনালোকে আজি দেখা পাব জন্মদিনৰ দিনা। সকলোৱে দৃষ্টি খালি আকাশৰ ফাললৈ, গতিকে চাওক আপোনালোকে। প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমান মই উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত। আজি তেওঁ যিহেতুকে জন্মদিন উপলক্ষে চাওক, দিনৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাইছোঁ। এয়া চাওক, পাথৰটো এইফালে আছে, এইফালে মেইন ৰাস্তাতে পাব। বেছি নহয়, অকণমান। আপোনাৰ নাম কল্পনা নেকি? অঁ হয়, আপোনালোকে চিনি পাইছে মোক? ক'ৰ পৰা আহিছে? অঁ হয়, তিনিচুকীয়া পৰা। আৰু এয়া চাওক, আইসকলে নাম পৰিৱেশন কৰিছিলে নেকি? গতিকে ভাল লাগিলে, মোক লগ পাইছে মানে চিনি পাইছে দেই, পটককৈ কল্পনা নাম বুলি কৈছে। ধন্যবাদ দেই। চাম, এইফালৰ পৰা দেখাই লৈছোঁ। কৃষ্ণ প্ৰভু, অঁ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। কৃষ্ণ প্ৰভু, ওপৰত বহি বহি আছে গৈ। ওপৰ
দেখুৱাইছে মানে বাদ দিব সংকীৰ্ণতাৰ বিভাজন মানে সমাজলৈ আন্ধাৰ নামিব আৰু যিমান সমন্বয় একতা ভাতৃত্ববোধ আহিব সিমান সমাজখন উজ্বলি উঠিব আৰু আমি সকলোৱে সমন্বয়ৰে সমাজ জুবিনদাৰ মৃত্যু তিথিত আমি সেইটো কথাই পুনৰ নোৱাৰিম জয় জুবিনদা জয় জুবিনদা এতিয়াহে মানে ভালকে আপোনালোকক মুখখন দেখাইছোঁ ভালকে ভিডিঅ' কৰিব নোৱাৰিলোৱে নামত বহিলোহি আহি পেলাই আৰু গম পাইছে আপোনালোকে বৰ্তমান মই আছোঁ জুবিন ক্ষেত্ৰত আৰু এতিয়া কিবা এটা খাবলৈ আহিছোঁ মানে কি আৰু জুবিনৰ বাৰ্থডে যেতিয়া মনটো মাৰি থাকিলে নহ'ব নহয় ন সেইকাৰণে এতিয়া ইয়াতে সুন্দৰকৈ খাওঁ লগতে আমাৰ মালিক লৈ আহিছোঁ এইফালে আছে আমাৰ মালিক এতিয়া মামী এইফালে চাই দিয়া অকণমান ভোক লাগি গৈছেগৈ মামী মানে পানীটো হৈ গ'ল বাকী সকলোখিনি আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো একদম সম্পূৰ্ণকৈ ভালে চাওক মই অকণমান আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাইছোঁ এয়া জুবিন ক্ষেত্ৰ চাওক দেখা পাইছেনে চাওক আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ চাওক মই দিনত মানে 3টামান বজাতে পালোঁগৈ কিন্তু এনেকুৱা এটা ভাৱ হয় যেতিয়া সেই জেগাখিনি পাওঁগৈ জুবিন ক্ষেত্ৰ পাওঁগৈ তেতিয়া মানে মোৰ ঘৰলৈ একেবাৰে আহিবলৈ মন নাযায় আৰু আপোনালোকৰ লগতো বাৰু তেনেকুৱা হয় নেকি মোৰ সেই জুবিন ক্ষেত্ৰলৈ যোৱাৰ লগে লগে এনেকুৱা লাগে যে মই নাযামেই ইয়াৰ পৰা ঘৰলৈ কিন্তু কি হ'ব মায়া মোহত পৰি পেলাইতো আহিবই লাগিব ন মায়াৰ জালত পৰি আছোঁ এয়া চাওক আৰু এতিয়া চাওক তাত যিসকল কৰ্মৰত আমাৰ মানে আৰক্ষী বিষয়া আছে তেওঁলোকেও ইয়াৰ ভিতৰতে মানে আৰু য'ত আমাৰ জুবিনক তাত সেৱা কৰা হয় সেই জেগাখিনি বিশেষকৈ সেই জেগাখিনিতে তেওঁলোকে চাওক কৰ্তব্যৰত যিসকল আৰক্ষী বিষয়া তেওঁলোকে তাতেই আজি জন্মদিনৰ কেক কাটিছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে তেওঁলোকে ইয়াৰ ভিতৰতে কাটিছে কেকটো চাওক আৰু বহুত সুন্দৰকৈ তেওঁলোকৰ একদম মানে বহুত নিষ্ঠাৰে কৰিছে তেওঁলোকে এয়া কাম চাওক তাতে কেক কাটিছে অকণমান আপোনালোকক দেখাইছোঁ এয়া চাওক আৰু আপোনালোকক এতিয়া দেখাবলৈ লৈছোঁ এয়া হৈছে আমাৰ হিয়াৰ আমঠু একেবাৰে অন্তিমখন শয়নসজ্জা আৰু ইয়াতে তেওঁ সুন্দৰকৈ আমাক চাই আছে চাওক ইয়াৰ পৰাই আমাক চাই আছে আৰু বাকী আপোনালোকক এটা দৃশ্য দেখালে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব গতিকে সেইটো মই আপোনালোকক দেখাম আজি তেওঁ সুন্দৰকৈ আকাশৰ পৰা চাই আছে একদম ধুনীয়াকৈ আকাশৰ পৰা চাই আছে সেইখিনি আপোনালোকে মোৰ ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব তেতিয়া দেখা পাব যেতিয়া তাত আকাশ বন্তি জ্বলাইছিলে সেই আকাশ বন্তি জ্বলোৱা কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ লৈছোঁ গতিকে আহক এইখিনিতে আপোনালোকক মই আৰু এটা কথা কওঁ বহুতে হয়তো সেইটো বেয়া পাব পাৰে কিন্তু চাওক
যিসকল লোকে মোৰ ভিডিঅ' চাই আৰু তেওঁলোকক মই সেই জুবিন ক্ষেত্ৰতে লগ পাইছোঁ বহুত দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোক আৰু মোক যেতিয়া তাত লগ পাইছে তেওঁলোকে একপি ফটো উঠিব বিচাৰিছে মোক আৰু মই যিটো দেখাওঁ এনেকৈ দেখাওঁ মানে আৰু কিবা লোক ঢাক কৰি নহয় যেনেকৈ আছোঁ তেনেকৈ আপোনালোকক দেখাইছোঁ ভিডিঅ'টো মই আপোনালোকক আগৰ পৰাই কৈছোঁ যে মই এডিট কৰিব নাজানো এয়া যেনেকৈ তেওঁলোকে মোৰ লগত ফটো উঠিছে মই তেনেকৈয়ে দেখাইছোঁ অকণমান হাঁহিছোঁ হয় জন্মদিন আছে আৰু প্ৰত্যেক দিনাখনি আমি তেনেকৈ কান্দি মই এটা কথাই কৈছোঁ যিটো দেখাওঁ ৰিয়েল দেখাওঁ তাত আমাৰ কোনো মানে ষ্টাইল মানে আৰ্টিফিচিয়েল নাই বুলি কয় দুখন মুখাৰ নহয় মানে এয়া চাওক এইখিনিতে আপোনালোকক দেখাবলৈ লৈছোঁ গাৰ নোম শিয়ৰি উঠিব আপোনালোকৰ এয়া হৈছে আকাশ বন্তি জ্বলাইছে আৰু যিহেতুকে আমাৰ হিয়াৰ আমঠু এতিয়া 53 বছৰৰ এইটো জন্মদিন তেওঁ আৰু 53টা আকাশ বন্তি জ্বলাইছে ওপৰলৈ চাব আপোনালোকে সুন্দৰকৈ আৰু তাত এতিয়া লাহে লাহে যেতিয়া আমি দিনত আপোনালোকক দেখাইছিলোঁ তেতিয়া বাৰু বহুত কম আছিলে মানুহ কিন্তু এতিয়া বহুত বেছি হ'ল আৰু এইখিনিতে আপোনালোকক কৈছোঁ আৰু তাত যিসকল আৰক্ষী বিষয়া আছে কৰ্মৰত তেওঁলোকেও মোৰ ভিডিঅ' চাই তেওঁলোকে একপি ফটো উঠিছে সেইটো মানে কি আৰু উঠাটোতো উঠিবই ন সেইটো আৰু কি লোক ঠাক কৰিব লগা কথা আছে বাকী এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ এই আকাশ বন্তি চাওক এয়া চাওক আকাশ বন্তি জ্বলাইছে আৰু ইমানেই মানে ভাল লাগিছে কেতিয়াবা কি হয় যেতিয়া আকাশ বন্তি জ্বলাই আমাৰ যেতিয়া আমি দীপাৱলীত আমি উদযাপন কৰোঁ দেই আকাশ বন্তি জ্বলাই বাৰু তেতিয়া একদম ওপৰলৈ কিছুমান যায় কিছুমান এনেকৈ তললৈ আকৌ পৰি আহে কিন্তু 53টা আকাশ বন্তি জ্বলাইছে আৰু সেই 53টা আকাশ বন্তিৰ ভিতৰত এটা আকাশ বন্তি আপোনালোকক মই দেখাম এনেকুৱা লাগিছে 1 মিনিটৰ কাৰণে যেন মই তাত আমাৰ হিয়াৰ আমঠুক দেখা পাইছোঁ তেওঁ যে আকাশৰ পৰা আমাক একদম বাই বাই দিছে মই আপোনালোকক সুন্দৰকৈ দেখাইছোঁ চাওক একদম গাৰ নোম শিয়ৰি উঠিব দেখিলে কেনেকৈ গৈছে চাওকচোন আপোনালোকে একদম প্ৰত্যেকটো আকাশ বন্তিয়ে তেনেকৈ গৈছে ওপৰলৈ গৈছে আৰু ওপৰলৈ গৈ আপোনালোকক এয়া দেখাবলৈ লৈছোঁ চাওক অকণমান ভালকৈ ইমান মানে মনটো কেনেকুৱা লাগিছে সেইখিনি সময়ত বুজাব নোৱাৰোঁ এনেকুৱা এটা মানে সকলোৱে চিঞৰিছে আৰু যিহেতুকে মই এতিয়া ভইচটো এটা কাৰণে লগাইছোঁ তাত গান লগাই থৈছে যে সেইকাৰণে মই ভইচটো ইয়াত এড কৰিছোঁ কিন্তু মানে এনেকুৱা লাগিছে যে আমাক জুবিনে চাই আছে ওপৰৰ পৰা আচলতে কি জানেনে জুবিন গাৰ্গ মই কৈছোঁ জুবিন গাৰ্গ বুলি কওঁ জুবিন দাদা বুলি ক'ব পাৰোঁ হিয়াৰ আমঠু ভগৱান মই সকলো নাম দিছোঁ আৰু আমাৰ নিচিনা সৰু সৰু লোকসকলেহে আমি ন্যায় বিচাৰিছোঁ ইমান ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰ কিছু আছিলে তেওঁলোকে কিন্তু এতিয়া কিহৰ কাৰণে নাজানো কিবা মানে একো মাতিবলৈ কিয় মানে ভয় কৰিছে সেইটোক আমি গম পোৱা নাই কিন্তু মানে কি জানে আমি যেতিয়াৰ পৰা এই হিয়াৰ আমঠু আমাৰ মাজৰ পৰা নাই তেতিয়াৰ পৰা কিন্তু আমি একদম কণ্ঠ ৰুদ্ধ কৰা নাইকিয়া দেই আমি ন্যায় বিচাৰি আছোঁ এই মুহূৰ্তলৈকে আৰু প্ৰত্যেক দিনাখনেই তাত যাওঁ আৰু এয়া চাওক আকাশ বন্তি জ্বলাইছে আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ ভগৱানে ন্যায় পাওক আমাৰ মনুষ্যৰূপী ভগৱানে আমাৰ হিয়াৰ আমঠুৱে ন্যায় পাওক একদম অনবৰতে সেইটোকে মনলৈ আহি থাকে আৰু আকাশৰ পৰা তেওঁ আমাক চাই আছে চাওক এয়া যে দেখিছে এয়া হৈছে আমাৰ জুবিন গাৰ্গে আমাক আকাশৰ পৰা সুন্দৰকৈ বাই বাই দিছে যে মই ভালে আছোঁ দেখা পাইছেনে এভাগ আকাশ বন্তি কেনেকৈ আছে এয়া মই অকণমান আপোনালোকক দেখাইছোঁ আৰু এইফালে এওঁলোকে চিঞৰি আছে কিমান মানুহ তাত একত্ৰিত হৈছে চাওক আৰু আকাশ বন্তিখিনি চাওকচোন আপোনালোকে আমাৰ হিয়াৰ আমঠুৱে তাত আছে আপোনালোকে ভালকৈ চকু জুৰি একদম মুদি পেলাই আপোনালোকে স্মৰণ কৰক আপোনালোকে ইয়াৰ মাজতেই আমাৰ জুবিন গাৰ্গক দেখা পাব তেওঁ সুন্দৰকৈ আমাক চাই আছে আৰু বহুত শান্তিত তেওঁ আছে আৰু আমি যিবিলাক কাম কৰিছোঁ তেওঁ হৈ কেক কাটিছোঁ তেওঁ হৈ প্ৰাৰ্থনা জনাইছোঁ বন্তি প্ৰজ্বলন কৰিছোঁ সকলোখিনি তেওঁ চাই আছে তাৰ পৰাই আমাক আশীৰ্বাদ দি আছে গতিকে এয়া চাওকচোন ভালকৈ দেখাইছোঁ একদম সঁচাকৈ দেই ভাবিলে কেনেকুৱা লাগে নহয় এয়া চাওক জ্বলাই আছে কেনেকৈ ক'ৰ পৰা কিমান লোক আহি কি কৰিছে নহয় আপোনালোকক হয়তো এনেকৈ দেখালে আপোনালোকে বিশ্বাস নকৰিব আৰু যদিহে আপোনালোকে যিসকল লোক আহিব পৰা নাইকিয়া মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাওক আৰু যিসকল আহিবলৈ আগ্ৰহী আপোনালোকে অকণমান হ'লেও সময় উলিয়াই আহিব জুবিন ক্ষেত্ৰত আপোনালোকে তেতিয়া চাব আপোনালোকে দেখা পাবই আমাৰ জুবিন এতিয়াও বিৰাজমান হৈ আছে আমাৰ লগতে আৰু এতিয়া চাওক আকাশ বন্তি জ্বলোৱাৰ পাছতে এয়া কি সুন্দৰকৈ বন্তিয়ে দেখা পাইছেনে বন্তি লগাই পেলাই দেখিছে হেপী বাৰ্থডে
হেপী বাৰ্থডে জুবিন গাৰ্গ। আৰু আপোনালোকক এটা দেখাবলৈ লৈছোঁ এটা দৃশ্য, এয়া এতিয়া গায়ন বায়ন তুলিব আৰু বহুত মানুহৰ ভিৰ, তথাপিতো অকণমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ বাৰু। ইয়াতে কৰ্মৰত এগৰাকী আৰক্ষী বিষয়া, তেওঁৱে মোক বনাই দিছে ভিডিঅ'টো, আপোনালোকক দেখাইছোঁ চাওক। ভাওনা আৰম্ভ হৈছে, এতিয়া গায়ন বায়ন কৰিছে আৰু মানুহ আছে মোবাইলত চাব লাগিব। আপোনালোকক গায়ন বায়নকে অকণমান দেখালোঁ, কাৰণ ঘৰৰ পৰা ফোন আহিলে, মানে মোৰ মিষ্টাৰে ফোন কৰিলে যে আলহী আহিছে, আহিব লাগে ঘৰলৈ, সেইকাৰণে পটাপট তাৰ পৰা গুচি আহিলোঁ। আৰু আমি যেতিয়া আহিছোঁ 8:30 বাজিছে তাৰ পৰা। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বেলেগ এদিনাখন আপোনালোকক দেখাম বাৰু। আজিলৈ ৰাখিছোঁ, বাই বাই, শুভৰাত্ৰি।